বঙাইগাঁৱৰ মালেগড়ত প্ৰবল খহনীয়া মানাহ বেকি আৰু ব্ৰহ্মপুত্ৰৰ সংগমস্থলীত সৃষ্টি হোৱা এই খহনীয়াই হাহাকাৰ লগাইছে গোবিন্দপুৰ এলেকাত শ বিঘা ভূমি নদীৰ বুকুত বিলীন হৈছে খহনীয়াৰ ফলত সম্পূৰ্ণৰূপে গৃহহীন হৈছে 40টাকৈ পৰিয়াল মালেগড় গোবিন্দপুৰ এলেকাত চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজিও খহনীয়া প্ৰতিৰোধৰ কাম আৰম্ভ নোহোৱাৰ অভিযোগ উঠিছে আমাক এই খহনীয়াৰ কিছু বিস্তৃত ৰূপত পৰিৱেশ দেখুৱাব নামনি অসমৰ বীৰৱ সীমান্ত চৌধুৰীয়ে মই এই মুহূৰ্তত আছো বঙাইগাঁও জিলাৰ যোগীঘোপা থানাৰ অন্তৰ্গত মালেগড় গোবিন্দপুৰত আৰু মোৰ পিছফালে মানাহ বেকি আৰু ব্ৰহ্মপুত্ৰ নৈ মিলিত হৈছে এই স্থানত মই এই স্থানত দেখুৱাইছো আৰু ইয়াৰ পৰা ঠিক 800 মিটাৰ আঁতৰত সেই স্থানত 2022 বৰ্ষৰ 12 জুলাই তাৰিখে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ইয়াত আহি উপস্থিত হৈছিল আৰু ইয়াৰ যি খহনীয়া এই খহনীয়া পীড়িত যি ৰাইজক তেওঁলোকে আশ্বাস দিছিল যে খহনীয়া ৰোধ কৰা হ'ব মই পুনৰ দেখুৱাবলৈ যত্ন কৰিম ইয়াৰ পৰা ঠিক 800 মিটাৰ আঁতৰলৈকে মুখ্যমন্ত্ৰী গৰাকী কিন্তু গৈছিল কিন্তু এতিয়া সকলো নৈৰ বুকুত এয়া মানাহ বেকি আৰু ব্ৰহ্মপুত্ৰ এই স্থানত মিলিত হৈ কেনে খহনীয়া কেনে ভয়াবহ ৰূপ ধাৰণ কৰিছে বিগত দিনসমূহত যোৱা দুটা বছৰত ইয়াৰ পৰা এখন গাঁও সম্পূৰ্ণভাৱে নিশ্চিহ্ন হৈ গৈছে মই আন এটা ঘৰ দেখুৱাবলৈ যত্ন কৰিম এই মুহূৰ্তত কেই ফুটমান আঁতৰত এই গৃহটো আছে কেইদিনমান পিছতে হয়তো এইটো নিশ্চিহ্ন হৈ যাব বিলীন হৈ যাব নৈৰ বুকুত গৃহস্থ মোৰ সৈতে আছে আপোনালোকৰ ঘৰটো যাব বেছি দিন আৰু হয় যাব আৰু বেছি দিন নাই মানে গৰাখনীয়া মানে যাব ঘৰটো যাব আৰু কি চিন্তা কৰিছে কি চিন্তা মানে আমাৰ মানে গৰীব মানুহ আমাৰ চিন্তা মানে ক'ত যাম কি কৰিম চৰকাৰে তো আমাক একো ফেচিলিটি দিয়া নাই কোনো সহায় কৰা নাই আমাৰ তো এতিয়া মানে দুখীয়া মানুহ আমি মানে মুখ্যমন্ত্ৰীৰ ওচৰত অলপ সহায় চাই আছো আজি 2 বছৰৰ পৰা আমাক তো একো সহায় দিয়াও নাই ইতিমধ্যে এখন গাঁও নিশ্চিহ্ন হৈছে আহি এতিয়া আপোনালোকৰ ঘৰটো যাব আৰু কেইদিনমান আছে যাবইতো কি ভাবিছে এতিয়া কিছু ভাবা নাই মই গরিব মানুষ টাকা নাই পয়সা নাই ক'ত যাব এতিয়া ক'ত যাম এখনো ঠিক করা নাই আমি গরিব মানুষ মাটি কিনতে পয়সা না লাগে ক'ত পাম এয়া হৈছে নৈপৰীয়া লোকৰ বেদনা এগৰাকী ইয়াত সচেতন ব্যক্তি আছে গাঁৱৰে তেওঁৰো ঘৰ ইতিমধ্যে নৈৰ বুকুত মই তেওঁৰ পৰা প্ৰথমতে জানি ল'বলৈ যত্ন কৰিম আপোনাৰ ঘৰ কোনখিনিত আছে মোৰ ঘৰ মোটামুটি এই যে যিখিনি বৰি আছে যে চৰ কাছিয়া হেন দেখা যায় কহুৱা এই নাও এখন গৈ আছে মাজেদি তাৰ আশে-পাশে এই যে হেই যাই আছে যে কচুৰি পানাবিলাক তাতে আছিল ঘৰটো মোৰ সেই স্থানত মুখ্যমন্ত্ৰী আহিছিল মোৰ ঘৰৰ পৰা কমসে কম 150 মিটাৰ দূৰত আৰু দক্ষিণ পালে আমাৰ সিএম ছাৰ আহিছিল 2022 চনৰ 12 জুলাই তাৰিখে আহিছিল আৰু কি তেখেত আহি আমাক কল আৰু ইয়াৰ পিছত আমাৰ জলসম্পদ মন্ত্ৰী বিজু হাজৰিকা ডাঙৰীয়াও আহিছিল আহি আমাক আশ্বাস দিছিল যে নদী বান্ধ হ'ব চেষ্টা কৰিম আমি গুৱাহাটী IITI আৰু কত কি এক্সপার্ট ইঞ্জিনিয়াৰ কত কি বিভাগীয় কৰ্তৃপক্ষ আহিল কিন্তু আহি ফলতো আজিলৈকে কোনো একো নাপালো আৰু মানুহখিনি যিখিনি নদী গৰাখনীয়া ভাঙি যিখিনি পৰিয়াল শেষ পাই গৈছে কমসে কম 150 ঘৰ পৰিয়াল তিনকোণীয়া দ্বিতীয় খণ্ডতো তেনেকুৱা 150 ঘৰ পৰিয়াল আমাৰ গাঁৱতো এরকম 100 ওপৰত পৰিয়াল প্ৰথম কিস্তিত মতে 14 ঘৰ মানুহ ক্ষতিপূৰণ পাইছে বাকি তাৰ পিছৰখিনিত 100 ওপৰত তেওঁলোকে একো আজিলৈকে জিৰো কিছুই পোৱা নাই আৰু তেওঁলোকে বৰ্তমান বিভিন্ন মানুহৰ ঘৰত শেল্টাৰ লৈ আছে কোনোবা ভাঙা চিঙা অংগনবাদী ঘৰত ভাঙা চিঙা ভেঞ্চাৰ স্কুলত এতিয়াও আছে এতিয়াও পৰিয়ালসমূহ শেল্টাৰ লৈ আছে